ক্লাছলৈ আমন্ত্ৰণ জনাইছো। মা 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 Musa আছে গোবিন্দ মই নাকান্দো বুলি ভাবি আছিলো ইমান সময়, কিন্তু ভ্ৰমণীয়ে হয়তো মোৰো চকু সেমেকাইও তুলিলে। মোৰো খুব বেয়া লাগিছে। ভ্ৰমণী সকলোৱে কান্দিছে, কিন্তু আজি হাঁহিবলৈ নাপামেই চাগে। ভ্ৰমণী, হয়, নমস্কাৰ। অভিনয়টোত কি সোমাই গৈছা নেকি? হয়, অভিনয়টো তেনেকুৱাই। অভিনয় কৰিলে আমি সঁচাকৈ যিটো অভিনয় বুলি ভাবিব লাগে, আমি ইয়াত সোমোৱাই ল'ব লাগে, তেতিয়া ফুটি উঠে ছবিখন। ভালেই লাগিছে। আগতে কৈছোৱেই, মা এনেকুৱা হয় আমাৰ পৃথিৱীৰ সৰ্বস্ব। মায়ে আমাৰ সকলো। যিসকলৰ মা নাই তেওঁলোকে ভালকৈ এইটো অনুভৱ কৰে। ইমান আৱেগিক কৰি তুলিছা তোমালোকে। মই বহুত ভাবোঁ নাকান্দো বুলি, কিন্তু মানে ওলাই যায়, মই ক'ব নোৱাৰোঁ মানে। যি কি নহওক, অভিনয়টো ভাল লাগিছে। তোমাৰ মাহী মায়ে যিখিনি তোমাক খং কৰিছে, তেতিয়া তোমাৰ খং উঠিলে তুমি সেইটো প্ৰকাশ কৰিব নোৱাৰা। তোমাৰ মালৈ মনত পৰি যিটো দুখ লাগিছে, সেইখিনি যেতিয়া তুমি নাচৰ দ্বাৰা প্ৰকাশ কৰিব খুজিছা, সেইখিনি আৰু অকণমান লাউড হ'লে আৰু বেছি ফুটি উঠিলেহেঁতেন। আৰু যাতে আগলৈ আৰু ভাল হওক তাকে কামনা কৰিলোঁ। নমস্কাৰ ভ্ৰমণী, তুমি কনচেপ্টটো খুব ধুনীয়া লৈছা। মা হয়নে, মাহী মায়ে তোমাক শাস্তি দিছে, বাচন ধুব দিছে, এইখিনিও তুমি খুব সুন্দৰকৈ ফুটাই তুলিব পাৰিছা বুলি মই ভাবোঁ। বাচনখিনি ধোৱা হোৱাই নাই, কাপোৰখিনি আছে। তোমাৰ অকণমান ক'ৰবাত পৰিছে, আৰু অলপ
মানে কৰিলা হয় আৰু অকণমান কষ্ট বাকী মানে কালি ৰাতি 10টাৰ পৰা শিকিছোঁ আৰু 9টাত হয় হয় 2টা বজাত খতম কৰিছোঁ ৰাতি সময়তে হয় ধুনীয়া কম সময়তে তুমি কৰিছা কিন্তু সুন্দৰকে কৰিছা তোমালৈ শুভকামনা থাকিল ধন্যবাদ ছাৰ মণি নমস্কাৰ ছাৰ খুব ধুনীয়াকৈ তুমি এডটো কৰিলা আমি চবে আবেগী হৈ গ'লো হয় আৰু বাকী মাৰ কথাটো ক'বই নালাগে দিয়াচোন মাৰটো চবচে ওপৰত তো মই ইমান ডাঙৰ এতিয়া মোক মায়ে 9টাৰ আগত ফোন কৰে